Pause করিবা Pause করিবা No pause আচ্ছা বেশি সময় নাই শিকার ফিল্ম নাই এখন নহয় টিম বাহি মানে ওৰিয়ৰজন তেওঁ মানে ইৰাণৰ হয় একচুৱেলি ইৰাণত মানে এখন ঠাই আছে কাৰাবালা বুলি তাৰ লগত জুবিনৰ নামটো এটা কানেকশ্যন আছে নহয় 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 কাৰবালা বেলেগ এই পিকচাৰটোৰ লগত কাৰবালাৰ কোনো কানেকশ্যন নাই টিম মায়া টিম অনামিকা পাস টিম চন্দ্র এলবাম যোদ্ধা নামতো এলবাম নাই জুবিন গাৰ্গৰ টিম ৰঞ্জন অডিয়েন্স জাপি নহয় এইটো আৰু খাল কি এনসার কি জুবিনৰ নামৰ লগত ৰিলেটেড এনসাৰটো আমি চাওঁ The name Zubin, which refers to a weapon, specifically a sword spear. Persian ভাষাত Zubin শব্দটোৰ অৰ্থ হ'ল এক ধৰণৰ weapon. কেনেকুৱা weapon? Sword spear. Spear মানে আমাৰ ফুল বুলি কওঁ ঠাল বা ফুল ন আৰু Zubin শব্দটো আহিছে এই শব্দটোৰ পৰা পাৰ্চি শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ'ল এক ধৰণৰ weapon. আগত এই হাতত যেকেইডাল আছে এই গোটেইকেইটাকে পাৰ্চিয়ান ভাষাত কি বুলি কয় জুবিন বুলি কয় আনসাৰ নাই আচ্ছা নেক্সট কোৱেশ্চন ডাইৰেক্ট কোৱেশ্চন টু টিম বাহি ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গে একেখন এলবামত গান গাইছিলে নে গাইছিলে ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গে এই বিশেষ এলবামখনত একেলগে কণ্ঠদান কৰিছিলে জুবিন গাৰ্গে গাইছিল তাৰ 3টা গান ভূপেন হাজৰিকাই গাইছিলে 3টা গান এটা গান গাইছিলে অমৰ জ্যোতি চৌধুৰী গীতৰ কথা আছিল অমৰ জ্যোতি চৌধুৰী আৰু জুবিন গাৰ্গৰ এলবামখনৰ নামটো মই ব্লেংক কৰি দিছো এটা মোক লাগে যে ভূপেন হাজৰিকা চৰ্দাৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গে একেলগে কণ্ঠদান কৰা এই বিশেষ এলবামখনৰ নাম কি কোনবাই পাউন্স কৰিবা Direct question to Team Bahi. Nerekha Nodir Hipare is not correct. Team Maya. Pass. Team Onamika. Moi eti jajabor nohoy. Pass. Team Runjon. Ekele konthodam kora album khonor naam ki? Ritu nohoy. Ami answer to sailo. ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গে এলবামখনৰ নাম হ'ল সপোন তাৰে জুবিন গাৰ্গৰ কেইটামান বিখ্যাত গান আছিল যেনে সময় যে থমকি ৰয় এটা জানো তাৰপিছত নীলিম আকাশ তীৰবীৰ এই গানকেইটা আছিলে আৰু নেক্সট কুৱেশ্যন যাব ডাইৰেক্ট টু টিম মায়া জুবিন গাৰ্গ আছিল এনেকুৱা এজন ব্যক্তি যিয়ে 2023 চনত তেওঁৰ এই বিশেষ প্ৰতিমূৰ্তিটো তেওঁ 20 ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো জুবিন গাৰ্গে জীৱন্ত অৱস্থাত তেওঁ নিজৰ মূৰ্তি নিজেই উদ্বোধন কৰিছিল এটা মোৰ প্ৰশ্নটো হ'ল where is this located এই ষ্টেচুটো এই প্ৰতিমূৰ্তিটো অসমৰ কোনখন ঠাইত অৱস্থিত যোৰহাট অটমান পঞ্চাছে সৰি এটো যোৰহাট ৰং এনসাৰ Okay, +10 to Team Bahi. Bagori jabo Team Onamika loke. Nolwar is wrong. Nolwar is not. Team Rumal. Hibohagor is wrong. Bahi already mark paise pounds kori. Direct question asil Maya loke. Answer to ki kono bai kobo neki? Next direct question to Team Onamika. Again, Zubin Garg question. Pounds for the Hataniba Armokoba. Zubin Garg received the National Film Award for Best Music Direction for the non-feature film Dash, directed by Rima Bora. A biket Toito Citroman, direct Korisine, Rima Bora. Roman, Ronson Poscorisha,
কোৱা নাই আচ্ছা ৰুমাল pen to trim ৰুমাল wrong answer to team Maya direct question তোমালোকলৈ আছে কি হ'ব answer জুবিন গাৰ্গে 2009 চনত বেষ্ট মিউজিক ডিৰেক্টৰ হিচাপে এখন তথ্যচিত্ৰৰ বাবে নেশ্যনেল এৱাৰ্ড পাইছিলে ফিল্মখনৰ নাম কি আছিল Rajniti is wrong. Village Rockstar is not correct. Silence. Echoes of Silence. Rima Borar Dara Porisalito এখন তথ্যচিত্ৰ জুবিন গাৰ্গে এই ফিল্মখনত ফ্ৰীতে কোনো ধৰণৰ মাননি নোলোৱাকে তেওঁ মিউজিক দিছিলে নেক্সট কুৱেশ্যন যন্ত্ৰ কাৰেকশ্যনটো কি মন যায় মানৱ দীনবন্ধু বিপুল তুমি মোৰ মাথো মোৰ ঋষিৰাজ বৰুৱা ৰৈ ৰৈ বিনালেত কি পাঁচ কৰিছা মায়া পাঁচ কৰিছা তোমালোকে পাঁচ কৰিছা কোৱা নাই -10 to team Maya 10 to Runjun Rajesh Bhaiya wrong অনামিকা মন যায় জুবিন গাৰ্গৰ চৰিত্ৰটোৰ নাম আছিল মানৱ দীনবন্ধুত তেওঁৰ চৰিত্ৰটোৰ নাম আছিল বিপুল তুমি মোৰ মাথো মোৰত তেওঁৰ চৰিত্ৰটোৰ নাম আছিল ঋষিৰাজ বৰুৱা ৰৈ ৰৈ বিনালে তেওঁৰ নাম কি আছিল ৰাহুল বুলি দিলো হয় লাষ্ট কোৱেশ্যন আজিৰ কুইজৰ লাষ্ট কোৱেশ্যন ডাইৰেক্ট টু টিম ৰঞ্জন কোনে কোনে পাউন্স কৰিবা কোনখন এলবাম এটা গান প্ৰথম গানটো মই মুছি দিছো কাৰণ সেইটো গানৰ নামেৰে এলবামটো আৰু কোনে পাউন্স কৰিবা কোন পাউন্স নকৰা -10 টিম বাহিলৈকে -10 ডাইৰেক্ট কোৱেশ্যন আছে ৰঞ্জনলৈকে Pass team Rumal Maya wrong answer Onamika Rumal wrong answer কোন মনে এলবাম আহা এই বিশেষ এলবামখন আছিল নাম আশা তো এইখিনিতে আজিৰ কুইজৰ সমাপ্তি হ'ল বুলি মই ঘোষণা কৰিছোঁ এতিয়া ফাইনেল স্ক'ৰখিনি আমি